আৰু কি কাৰণে এই ইউচিচিৰ বিৰোধিতা কৰিছে বিৰোধী পক্ষই বা সংখ্যালঘু নেতাসকলে সেই সন্দৰ্ভতো কিছু কথা আজি আমি আলোচনা কৰিম ষ্টুডিঅ'ত মোৰ সৈতে চাৰিগৰাকীকৈ অতিথি আছে মই চিনাকি কৰাই দিছোঁ বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আছে গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খান আছে আপোনাকো স্বাগতম জনাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ আৰ ভূঞা আছে ভূঞা ডাঙৰীয়া স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ বিধায়ক মুক্তাৰ ডাঙৰীয়া আছে মই আপোনাকো স্বাগতম জনাইছোঁ আৰু ধুবুৰীৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব এআইডিএফৰ মুখপাত্ৰ মাছুদ আখতাৰ জামান মই আপোনাকো স্বাগতম জনাইছোঁ বিৰোধীয়ে এই আইনখন কিয় বিৰোধিতা কৰিছে বা বিধেয়কখন কিয় বিৰোধিতা কৰিছে সেই সন্দৰ্ভত মই বিৰোধী পক্ষৰ প্ৰতিক্ৰিয়া ল'ব লাগিব কিন্তু শাসকীয় পক্ষৰ জয়ন্ত গোস্বামী যিহেতু আছে বিজেপিৰ মই জয়ন্ত গোস্বামী আপোনাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল আজি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা পৰিলক্ষিত হ'ল সদনত আলোচনা হ'ব সেইটো পিছৰ কথা কিন্তু বিধেয়কখন সদনত উত্থাপন হৈছে আৰু সেই বিধেয়কৰ প্ৰতিলিপি আমি পাইছোঁ মই প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া জানি ল'ব খুজিছোঁ এই সন্দৰ্ভত চাওক আজি যিখন বিধেয়ক টেবল কৰিলে বিধানসভাত নিশ্চিতভাৱে ইউনিফৰ্ম চিভিল কোড যি দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026 যিটো সংবিধান সভাত আমাৰ সংবিধান প্ৰণেতাসকলৰ অন্যতম ডক্টৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই ইউনিফৰ্ম চিভিল কোডৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিলে তেওঁ উল্লেখ কৰিছিলে যে যিহেতুকে আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে ফৌজদাৰী আইন সম্পত্তি হস্তান্তৰ চুক্তি আৰু বাণিজ্যিক আইনসমূহ ইতিমধ্যে কডিফিকেশ্যন হৈ গৈছে সকলোৰে বাবে একে হৈ গৈছে পূৰ্বতে হিন্দুসকলৰ নিয়মবিলাক বেলেগ বেলেগ আছিলে মুছলমানসকলৰ নিয়মবিলাক বেলেগ বেলেগ আছিলে বা অনুৰূপ ধৰণে খ্ৰীষ্টিয়ান শিখ জৈন সকলোৰে বেলেগ বেলেগ আছিলে এইবিলাক বিধিটো ফৌজদাৰী বিধিটো বা অন্যান্য সম্পত্তি হস্তান্তৰ এই ধৰণৰ কথাবিলাক কিন্তু বিশেষত আমাৰ যি ব্যক্তিগত বিধিসমূহ যেনে ধৰক বিবাহ বিচ্ছেদ এডপশ্যন মেইনটেনেন্স এই যিবিলাক উত্তৰাধিকাৰীৰ সম্পৰ্কত ভৰণ পোষণ সম্পৰ্কত যিবিলাক বিধি এই বিধিবিলাক বিভিন্ন ৰিলিজন সাপেক্ষে বেলেগ বেলেগ আছিলে আৰু ইয়াৰ তাতোতকৈ যদি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে হিন্দুসকলৰ পূৰ্বে এনচিয়েণ্ট টাইমৰ পৰা হিন্দুসকলৰ মাজতো বিভিন্ন কাষ্ট বিভিন্ন জাতি বা বৰ্ণ বা অঞ্চল বিশেষে এই ধৰণৰ আইনবিলাক বেলেগ বেলেগ আছিলে কিন্তু ব্ৰিটিছ যুগতে কেইবাখনো আইন প্ৰণয়ন কৰি হিন্দুসকলৰ ক্ষেত্ৰত কডিফিকেশ্যন কৰা হ'ল পৰৱৰ্তী সময়ত কাৰণ সকলো হিন্দুসকলৰ যিবিলাক আইনবিলাক বিবাহ বিচ্ছেদ বা ভৰণ পোষণ এই গোটেই আইনবিলাক সম্পত্তিৰ উত্তৰাধিকাৰিতাৰ আইনসমূহ একেলগ কৰা হ'ল মানে সকলো হিন্দুৰ কাৰণে একে আইন প্ৰণয়ন কৰা হ'ল কিন্তু ইছলামিক ক্ষেত্ৰখনৰ কাৰণে যিহেতুকে সেই সময়ত যিহেতুকে মুছলিম শৰিয়ত এক্টৰ ব্যৱস্থা আছে দ্য মুছলিম পাৰ্চনেল ল শৰিয়ত এপ্লিকেশ্যন এক্ট 1937 যিহেতুকে ইমপ্লিমেণ্ট হৈ আছে গতিকে তেখেতসকলৰ কাৰণে সেইটো এটা সুকীয়া শৰিয়তৰ জৰিয়তে এই ধৰণৰ বিধি বিধানবিলাক কৰিলে সেই সময়তে উপলব্ধি কৰিছিলে ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত সংবিধান যেতিয়া আহিলে তাত গৃহীত হ'ল তাত 44 অনুচ্ছেদ 44ত এই কথাটো স্পষ্ট ৰাখিলে যে ভৱিষ্যতৰ দিনত ইউচিচি সমগ্ৰ ভাৰতবৰ্ষতে বলবৎ হ'ব সুপ্ৰিম কোৰ্টৰ কেইবাটাও জাজমেণ্ট আছে বিশেষত যদি চোৱা যায় যে 1985ত শাহবানু বেগম যাক বিখ্যাত গোচৰটো যে মহম্মদ আহমেদ খান ভাৰ্চেছ শাহবানু বেগম এই জাজমেণ্টটো সুপ্ৰিম কোৰ্টে ইউনিফৰ্ম চিভিল কোডৰ সপক্ষে কিছু অবজাৰভেশ্যন ৰাখিছিলে একেটা কথাই যদি চোৱা যায় সৰলা মোডগলতো এই কথাটো এটা আহিছে 1995ত আৰু তাৰ পিছতে কেইবাটাও গোচৰত পৰৱৰ্তী সময়ত কেইবাটাও গোচৰত সুপ্ৰিম কোৰ্টেও এই বিধান যে ইউনিফৰ্ম চিভিল কোড এটা যে এখন যে লাগে ভাৰতবৰ্ষত এই কথাটো তেখেতসকলে স্থিতি নিৰ্ধাৰণ কৰিছে গতিকে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে ইউচিচি প্ৰণয়নৰ কাৰণে ব্যৱস্থা হাতত লৈছে উত্তৰাখণ্ডত ইতিমধ্যে আহিছে গোৱাত বহুত দিনৰ পৰাই চলি আছে বিভিন্ন ৰাজ্যত ইয়াৰ বিভিন্ন কথা বতৰা চলি আছে আৰু একেটা কথাতে অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আইনখন আজি টেবুল কৰিলে ডিছকাশ্যন হ'ব কালিৰে পৰা আৰু সামগ্ৰিকভাৱে শাসক পক্ষ আৰু প্ৰতিপক্ষ বিৰোধীসকলেও ইয়াৰ মত প্ৰকাশ কৰিব আৰু মত প্ৰকাশ কৰাৰ পিছত সকলোৰে মতৰ ভিত্তিত এখন পূৰ্ণাংগ আইন প্ৰণয়ন হ'ব গতিকে আমি আশা ৰাখোঁ যে নিশ্চিতভাৱে আমাৰ কাৰণে ভাল কথা ভাল হ'ব আৰু এক কডিফাইড সকলোৰে কাৰণে সমপৰ্যায়ৰ এখন আইন সমতা স্থাপনৰ কাৰণে যিটো আৰ্টিকল 14 যিটো কথা কৈছে ইকুৱেলিটি বিফৰ ল এই কথাটো প্ৰতীয়মান হ'ব গতিকে মই ভাবোঁ যে এটা অত্যন্ত আজি আমাৰ কাৰণে সকলোৰে কাৰণে ভাল খবৰ মই আহিম গোটেই কথাখিনি মই পাতিব লাগিব মই মহচিন খান মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে কিয় বিৰোধিতা কৰিছে
চাওক গোস্বামী দাই হিষ্টৰিকেল কিছুমান কথা কৈছে সেই কথাখিনি যদি আমি চাওঁ কনষ্টিটিউশ্যনত এটা কথা আছে কনষ্টিটিউশ্যনত এই কথাটো কেতিয়াও মানা কৰা নাই যে আইনৰ সংশোধন হ'ব নালাগে আৰু ঐতিহাসিকভাৱে হিষ্টৰিকেলি ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত আপোনাৰ কনষ্টিটুৱেণ্ট এছেম্বলি 1948ত আম্বেদকাৰে কৈছিল আম্বেদকাৰে কি কৈছিল ইট ইজ পাৰফেক্টলি পচিবল ডেট দ্য future parliament may make a provision by way of making a beginning that the code shall apply only those who make a declaration that they are prepared to be bound by it, so that in the initial state the application of the code may be purely voluntary. আৰু এই কথাটো সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াও এই কথাটো তেওঁ মানি লৈছিলে আৰু মানি লৈ পেলাই বিভিন্ন ধৰণৰ তেওঁ আইন আনিছিল 1956, 57, 58ত হিন্দু বৌদ্ধ তেওঁৰ যি প্ৰগ্ৰেছিভ থট সেই প্ৰগ্ৰেছিভ থটৰ এই বৃহত্তৰ সমাজ ব্যৱস্থাৰ লগত মিলিবলৈ মাইনৰিটিসকলক আপোনাৰ মুছলিমসকলক আপোনাৰ খ্ৰীষ্টিয়ানসকলক তেওঁলোকক উৎসাহিত কৰিবলৈ বিভিন্ন আইন আনিছিলে আৰু সেই কথাটোকে আমি যিটো তাৰ যিটো মূল যিটো মটো হয় সোল যিটো মটো জেণ্ডাৰ ইকুৱেলিটি জাষ্টিছ এণ্ড নিউট্ৰেলিটি এই তিনিটা বস্তু ৰিফ্লেকশ্যন কৰিছেনে নাই আৰু তাৰ কাৰণে ইউনিফৰ্ম চিভিল কোড আৰু ইউনিফৰ্ম চিভিল কোডত ইকুৱেলিটিৰ কথাটো যেতিয়া আহে when you talk about equality but you are excluding a major society you are excluding tribals what kind of equality what kind of uniformity it is not uniformity it is semi uniformity আৰু হেকাৰণে মই কৈছো এটো এটা হাফ ইউসিসি হয় আৰু ইয়াৰ ক্ষেত্ৰত আপোনাৰ চিফ জাষ্টিছে 2023 মাৰ্চ মাহত তেওঁ যেটো এজন এডভোকেটে যেটো পিআইএল কৰিছিলে হে পিআইএলৰ তেওঁ কৈছিলে যে লিভিং ৰিলেচনৰ কাৰণে এলাউ কৰিব লাগে আৰু লিভিং ৰিলেচনৰ কাৰণে তেওঁৰ যেটো মান্যতা হে মান্যতা দিব লাগে আৰু সেই সময়ত ডিওয়াই চন্দ্ৰচূড়ে কি কৈছিলে ইয়াৰ ভূঞা ডাঙৰীয়া আছে তেওঁ কথাটো জানে আৰু গোস্বামী ডাঙৰীয়াও যেহেতু তেওঁ আইনৰ ছাত্ৰ মই যিমান দূৰ জানো হে তেওঁ ষ্টেটমেন্টত তেওঁ ক্লিয়াৰলি কৈছিলে যে এইটো এটা ফটুৱা কথা হয় আৰু হে যিজন এডভোকেটে পিআইএল কৰিছিলে তেওঁৰ বিৰুদ্ধে ফাইন কৰা হৈছিলে আৰু এইটো কোন চনৰ কথা আজিৰ পৰা 2 বছৰ আগত আৰু আজি যিটো বন্ধ কৰা নাই যিটো কথা তেওঁ ফটুৱা আৰু তেওঁ মানে বকৱাস বুলি কৈছিলে আৰু সেই বকৱাস কথাটোক লৈ পেলাই অসমত আজি আইন বনাব বিচাৰা হৈছে আৰু এটা কথা লিভিং ৰিলেচনৰ ক্ষেত্ৰত যেনেকে এটা সমাজ ব্যৱস্থাক এটা সোসাইটিক মাইনৰিটিখিনিক যেনেকৈ দেখাব বিচাৰা হৈছে বা বিভিন্ন সোসাইটিক যেনেকে তেওঁলোকে বেলেগ ফালে ইনক্লাইনেশ্যন কৰিব বিচাৰিছে মই এটা কথা ক'ব বিচাৰো মাইনৰিটিৰ ক্ষেত্ৰত শৰিয়া যেটো আইন হয় তাত কোনো ধৰণৰ এনেকে একেলগে থাকাৰ কোনো নিয়ম নাই দ্বিতীয় কথা তেওঁলোকে অলৰেডি দে হেভ এক্সিকিউটেড দ্য লজ লাইক ট্ৰিপল তালাক লাইক আপোনাৰ চাইল্ড মেৰিজ আপোনাৰ পলিগেমি সকলোখিনি এক্সিকিউট কৰিলে তাৰ পিছত ইউসিসি আনাৰ কি ৰিজন আৰু যদি ইউসিসি আনিবই লাগে তেতিয়া সকলো সমাজ ব্যৱস্থা ইণ্ডিয়াৰ নিচিনা এটা প্লুৰালিষ্টিক ডাইভাৰ্সিটি প্লুৰালিষ্টিক ইন দ্য সেন্স অফ কমিউনিটি ইন দ্য সেন্স অফ ৰিলিজন ইন দ্য সেন্স অফ আপোনাৰ কালচাৰ ইন দ্য সেন্স অফ কাষ্ট ইথনিক্স ইমান ভাষাভাষিক মোৰ দেন 200 অসমতেই ইমান আপোনাৰ লেংগুৱেজ মাদাৰ লেংগুৱেজ ইমান মাতৃভাষা বহুতৰ বেলেগ বেলেগ ভাষা আছে আৰু সেই ভাষাভাষিক মানুহে এটা ষ্টেটত একেলগে থাকে সেই মানুহখিনিৰ মনৰ কথা ইয়াত আমাৰ আৰ্টিকল 25 এ কি কৈছে আৰ্টিকল 25ত আপোনাৰ ফ্ৰীডম অফ practice and propagate your religion article 29 কি কৈছে article 29ত কোৱা হৈছে যে আপোনাৰ যেটো কালচাৰেল আইডেন্টিটি হেতু ডিস্টিংক্ট আপুনি কৰিব পাৰে আৰু গুটেইখিনিৰ ক্ষেত্ৰত যেতিয়া ইউসিসিৰ এনেকুৱা এটা ধৰণে আনা হৈছে তাত কোনোবাখিনিত কনফ্লিক্ট আছে আৰু সেই কথাটোই কনফ্লিক্ট থাকিব নালাগে হেতু এটা মেজৰ কথা দ্বিতীয় কথা when you have juvenile justice act when you have domestic violence act when you have other laws why don't you go for that এটু হে সময় আপুনি ক'ব বিচাৰিছে ইউসিসি খনৰ প্ৰয়োজনীয়তা নাই বুলি ক'ব মই কোৱা নাই ইউসিসি খন মইটো হিষ্টৰিকেল এভিডেন্স আম্বেদকাৰ কোট কৰি দিছো আৰু হেতু সময়ত কি কৈছিলে হেতু সময়ত এটু কোৱা হৈছিলে মই আপোনাক আকৌ কৈ দিছো এটু ষ্টেট ক্যান এন্ডিভিউৰ টু এচিভ এন কমন কোড থ্ৰু সিটিজেন্স ৰাদাৰ দেন এনফোৰ্স ইট আপুনি নাগৰিকৰ লগত কথা পাতি পেলাই যদি কিবা পৰিৱৰ্তন আনে কৰিব পাৰিব হেতু এটা চেষ্টাৰ জৰিয়তে হ'ব হেতুক আপুনি ফোর্সফুলি কৰিব নোৱাৰে আৰু সেই কথাটোই সুপ্ৰিম কোৰ্টেও কৈছে আৰু এই কথাটো সুপ্ৰিম কোৰ্টে হেকাৰণে বাৰে বাৰে এই কথাখিনি সুপ্ৰিম কোৰ্টে জাজমেন্টত কৈ আছে মই আহিম মছজিদ মই আহিম এয়াৰ ভয় কৰিয়া এটা বৃহৎ সংখ্যক জনজাতীয় লোকে অসমখনত বাস কৰে আৰু সেই জনজাতীয় লোকসকলক ইউসিসিৰ পৰা আঁতৰত ৰাখি সমান সংহিতাৰ কথা কোৱা হৈছে ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে মছজিদে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে তথাপিতো এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি যেহেতু ইউসিসি সদনত উত্থাপন হৈছে প্ৰতিলিপি নিশ্চয় আপুনিও দেখিছে মই আপোনাৰ প্ৰতিক্ৰিয়া মই জানি ল'ব খুজিছো তাৰ পিছত মই কেইবাটাও বিষয় আছে লিভ ইন ৰিলেশনশিপৰ কথা আছে কাক টাৰ্গেট কৰা হৈছে বা বিবাহৰ পঞ্জীয়নৰ কথা আছে এনেকুৱা বিভিন্ন কথা আছে মই পাতিম মই প্ৰথমে আপোনাৰ আৰম্ভণিৰ যেটো প্ৰতিক্ৰিয়া হেতু জানি ল'ব খুজিছো
হয় কৃষ্ণ যিখন আপোনাৰ বিল আজি টেবুল কৰিছে হয়। শেহতীয়াকৈহে মই খুব লেটলি পাইছোঁ আপোনাৰ তথাপি যিহেতু বিলখন ছামথিং 151 পেজেছ হ'ব আপোনাৰ গতিকে তন্নকৈ পৰ্যবেক্ষণ কৰিব লাগিব আমি আইনৰ ছাত্ৰ হিচাপে কিন্তু তথাপি এটা বস্তু মই প্ৰিলিমিনাৰী যিটো তেওঁলোকে অবজেক্ট ৰাখিছে তাতে কৈছে যে দিছ এক্ট মে বি কল্ড দি ইউনিফৰ্ম চিভিল কোড আছাম 2026 কিন্তু মোৰ সীমিত জ্ঞানেদি মই ক'ব বিচাৰোঁ যে দিছ এক্ট মে বি কল্ড দি চিলেক্টিভ চিভিল কোড আছাম 2026 হ'ব লাগিছিলে কিয় কৈছোঁ আপুনি চাওক অসমত যদি আমি ট্ৰাইবেল পপুলেশ্যনৰ যিটো চেঞ্চাছ সেইটো যদি আমি চাওঁ ফ্ৰম 2011 যিটো লাষ্ট চেঞ্চাছ হৈছিলে তাতে আছিলে 38,84,371 নাম্বাৰ্ছ অফ পাৰ্চনছ বিলং টু দি চিডিউল ট্ৰাইবছ যিখিনি পপুলেশ্যন আৰু ইয়াতে কৈছে যে নাথিং কণ্টেইন ইন দিছ কোড চেল এপ্লাই টু দি মেম্বাৰ্ছ অফ এনি চিডিউল ট্ৰাইবছ উইদিন দি মিনিং of clause 25 of article 366 read with article 342 of the constitution of India তাৰমানে যেটো 6 schedule area আছে আৰু যিখিনি schedule tribes মানে আমাৰ ভাই ভনীসকল আছে তেওঁলোকৰ ক্ষেত্ৰত এই কোডটো এপ্লিকেবল নহয় বুলি কৈ দিছে গতিকে আপুনি চাওক ইউনিফৰ্ম বুলি কৈ দিয়াৰ লগে লগে যিখিনি আপোনাৰ অসমৰ টোটেল পপুলেশ্যন আজিৰ তাৰিখত হৈ গ'ল 3,20,00,000 বা তাতকৈ বেছি হ'ব পাৰে হয়তো কিন্তু সেই 3,20,00,000 পপুলেশ্যনৰ কাৰণে কিন্তু এই কোডটো নহয় আপোনাৰ চ' সেইটো কাৰণে যিটো ইউনিফৰ্ম শব্দটো এপ্লিকেবল নহয় ইট শুড বি ছাবষ্টিটিউটেড উইথ চিলেক্টিভ চিভিল কোড হ'ব লাগিছিলে আপোনাৰ মই ভাবোঁ মোৰ পাৰ্চনেল অপিনিয়ন এতিয়া চাওক এতিয়া কথাটো হ'ল যে যিটো আইন প্ৰণয়ন কৰাৰ যিটো পাৱাৰ আপোনাৰ সেই পাৱাৰটো মই প্ৰায় আপোনালোকৰ টকছত বা বিভিন্ন মেল মিটিঙে কৈ থাকোঁ যে মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুটাৰে এই পাৱাৰটো আছে আৰু থ্ৰু ষ্টেট লেজিছলেচাৰ এণ্ড থ্ৰু দি পাৰ্লিয়ামেণ্টাৰী লেজিছলেটিভ ছিষ্টেমৰ থ্ৰু দি ল বনাব পাৰে এতিয়া কথাটো হ'ল যে সদায় ল বনাব যাওঁতে আপুনি এটা বস্তু পৰ্যবেক্ষণ কৰিব লাগিব যে এই লটো সংবিধানৰ গণ্ডিৰ ভিতৰত পৰিছে নে পৰা নাই এতিয়া যদি আপুনি চাব যায় যে যিটো মানে এই ইউনিফৰ্ম চিভিল কোডৰ প্ৰভিজনটো ক'ত আছে আমি যদি সংবিধানখন পঢ়ি চাওঁ তেতিয়াহ'লে দেখিব যে পাৰ্ট 4 অফ দি কনষ্টিটিউশ্যনৰ যিটো চতুৰ্থ খণ্ডৰ আৰ্টিকল 44ত এই পাৱাৰটো উভয়কে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়কে দি থৈ দিছে আৰু সেই পাৰ্টটো কোৱা হয় আমি যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যেতিয়া সংবিধান প্ৰণয়তাসকলে বা যোনে সংবিধানখন মানে ড্ৰাফ্ট কৰিছিলে বনাইছিলে তেতিয়া আমাৰ ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবৰ কাৰণে বা কল্যাণকামী ৰাষ্ট্ৰ হিচাপে পৰিচালনা কৰিবৰ কাৰণে যিখিনি নিৰ্দেশনাত্মক নীতি সেই নীতিৰ আধাৰতে এই আৰ্টিকল 44টোক ইনচাৰ্ট কৰা হৈছিলে যে দি ষ্টেট অৰ দি ইউনিয়ন চেল মেক এন এণ্ড অভাৰ টু মানে কোডিফাই দি ইউনিফৰ্ম চিভিল কোড এতিয়া সেই এণ্ড অভাৰ শব্দটো হৈ গ'ল প্ৰচেষ্টা মানে ইট ইজ নট মেণ্ডেটৰী বাধ্যতামূলক হৈ নাযায় এতিয়া আৰু এটা কথা আহিছে আৰ্টিকল 44 যিটো আছে আপোনাৰ সেই আৰ্টিকল 44টো আপোনাৰ এনফৰ্চেবল মানে প্ৰযোজ্যই যে কৰিবই যে লাগিব তেনেকুৱা কথা নহয় আপোনাৰ কিন্তু ফাণ্ডামেণ্টেল ৰাইটছৰ যিটো পাৰ্ট আছে যিটো মৌলিক অধিকাৰ সেইটো আপুনি কেতিয়াও মানে আপুনি হস্তক্ষেপ কৰিব নোৱাৰে ইনফ্ৰিঞ্জ কৰিব নোৱাৰে আৰু সেইটো আপুনি এজ এ ষ্টেট হিচাপে প্ৰত্যেকজন নাগৰিকৰ যিটো সাংবিধানিক ফাণ্ডামেণ্টেল ৰাইট সেইটো আপুনি সংৰক্ষণ কৰিহে আইন বনাব লাগিব কিন্তু আজিৰ তাৰিখত যদি আমি চাব যাওঁ এই আইনখন যদি পঢ়ি চাওঁ এই আইনখনত আপোনাৰ যিকেইটা ছাবজেক্ট আপোনাৰ মানে ইনক্লুড কৰিছে মই এটা জাষ্ট ওপৰেহে পঢ়িব পাৰিছোঁ তাতে আহিছে বিবাহটো ফাৰ্ষ্টতে আহিছে তাৰপিছত আহিছে আপোনাৰ সম্পত্তিৰ যিটো অধিকাৰ তাৰপিছত আহিছে ডিভোৰ্চ তাৰপিছত আহিছে আপোনাৰ তালাক তাৰপিছত আহিছে আপোনাৰ মানে সন্তানে কেনেকৈ হেৰি কৰিব এডপশ্যনটো কেনেকৈ আহিব বা আপুনি কেনেকৈ হেৰি কৰিব এই গোটেই বস্তুখিনি যদি আমি ইয়াতে পঢ়ি চাওঁ এই গোটেই ইছ্যুটো আহিছে আপোনাৰ এটা চিভিল কোড হিচাপে মানে যিখিনি দেৱানী বিধি বা দেৱানী আইন বুলি আমি কওঁ আজি চাওক আজি দেৱানী বিধিক তেওঁলোকে কি কৰিছে ক্ৰিমিনেলাইজ কৰিব বিচাৰিছে এই চাওক আপুনি ইয়াতে 3 বছৰৰ কাৰণে পানিছমেণ্ট 25,000 টকাৰ ফাইন পলিগেমি শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিছে পলিগেমি শব্দটো আপোনাৰ ইছলামত নাই আপুনি জানিব যে ইয়াৰ আগত যিটো IPC আছিলে বা বৰ্তমানৰ যিটো BNSS সেই তাতে মুছলমান পুৰুষৰ কাৰণে পলিগেমিত কোনো শাস্তিৰ বিধানেই ৰখা নাই আপোনাৰ কিয় ৰখা নাই কাৰণ মুছলিম পাৰ্চনেল ল যিটো আছে আপোনাৰ চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 মুছলিম পাৰ্চনেল লক সেই 1937তে আপোনাৰ স্বীকৃতি দি থৈ দিছে এতিয়া আপুনি চাওক সেই 1937 এক্টখন কোনে বনাইছে ভাৰতৰ পাৰ্লিয়ামেণ্টে বনাইছে আৰু পাৰ্লিয়ামেণ্টাৰী লখন আপুনি আজি ক'ব পাৰে যে এইটোতো 1937ত বনাইছিলে ইমান পুৰণা লটো আজিও কেনেকৈ চলি থাকিব আৰ্টিকল 272 অফ দি কনষ্টিটিউশ্যনে কৈছে যে যদি আপোনাৰ মানে কনষ্টিটিউশ্যন অহাৰ আগত আৰু ভাৰতৰ স্বাধীনতাৰ আগত যদি কিবা আইন আছে সেই আইনখিনি কণ্টিনিউ কৰিবৰ কাৰণে আৰ্টিকল 372 আপোনাৰ সেই প্ৰভিজনটো দি থৈ দিছে গতিকে সেই প্ৰভিজনৰ আণ্ডাৰতে আজিৰ তাৰিখলৈকে এতিয়ালৈকে এই মুহূৰ্তলৈকে দি চাৰিয়া এপ্লিকেশ্যন এক্ট 1937 গোটেই ভাৰতবৰ্ষৰ মুছলমানখিনিক আপোনাৰ ৰেগুলেট কৰি আছে গতিকে আজি চাওক আজি সেই 1937ৰ ছেকশ্যন 2ৰ যিখিনি প্ৰভিজন আছে তাতে গোটেই বিবাহ কেনেকৈ হ'ব তালাক কেনেকৈ হ'ব সম্পত্তিৰ অধিকাৰ কেনেকৈ হ'ব কৈছে যে যিটো চাৰিয়া ল মানে কুৰানিক ল মতে আপোনাৰ মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব
কিন্তু আজি এই যিখন আপোনাৰ ইউনিফৰ্ম চিভিল কোড বনাইছে এই ইউনিফৰ্ম চিভিল কোডে গৈ পেলাই ডাইৰেক্টলি হস্তক্ষেপ কৰিছে আপোনাৰ পৌৰাণিক লখিনিৰ ওপৰত মই পিছত আহিম আপোনাৰ হয় যিহেতু সময় কম আপোনালোকৰ কিন্তু ছাবজেক্টটো যিহেতু খুবেই চেঞ্চিটিভ গতিকে সেইটো কাৰণে আজি মই ক'ব বিচাৰোঁ যে এই ইউনিফৰ্ম চিভিল কোডটো আপোনাৰ পাৰ্লিয়ামেণ্টাৰী লৰ লগত কনফ্লিক্ট হৈছে গতিকে আৰু বিভিন্ন আইনী অসুবিধা আহিব মই প্ৰতিক্ৰিয়াকেইটা লৈ লওঁ মই গোটেইখিনি কথা পাতিম কেইবাটাও প্ৰসংগ আছে হিন্দু উত্তৰাধিকাৰ যিখন সংশোধনী আইন সেইখনৰ কথা পাতিবলগীয়া আছে জয়ন্ত গোস্বামীয়ে উত্তৰ দিব মই মেহবুব মুক্তাৰ ডাঙৰীয়া মই আপোনালোকেও যথেষ্ট বিৰোধিতা কৰিছে এই বিলখনক লৈ আলোচনা হ'ব সদনত আপুনি আলোচনাত ভাগ ল'ব মই সেই বিষয়ে যাম কিন্তু কিয় বিৰোধিতা কৰিছে আপোনালোকৰ সমস্যাটো ক'ত আমাৰ মতে UCC বিলখন এটা কাগজৰ টুকুৰা ইয়াত নতুনত্ব একো নাই ইয়াত আপোনাৰ বহু বিবাহৰ কথা আইনটো আনিছে এইটো ইতিমধ্যে আছেই 2025 চনৰ পৰা এইটো আছেই বহু বিবাহ বয়সৰ কথা আনিছে 18 বছৰ ছোৱালী 21 বছৰ ল'ৰা এইটো আছেই ইতিমধ্যে ইয়াত নতুনত্ব একো নাই কেৱল মাত্ৰ আপোনাৰ এই আইনখন যে আনিছে উত্তৰাখণ্ডত যেনেকৈ আপোনাৰ এটা এক্সপাৰ্ট কমিটিৰ জৰিয়তে আপোনাৰ আইনখন আনিছিলে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এইটো দেখা যোৱা নাই কোনো এক্সপাৰ্ট কমিটি নাই কোনো জাতীয় সংগঠনৰ মতামত নাই নিজৰ ইচ্ছামতে এই আইনখন আনিছে এই আইনখন মানে মই ভাবোঁ যে কেৱল এই মূল্যবৃদ্ধিৰ ইছ্যুটোৰ বাবেহে ইছ্যুটো ডাইভাৰ্ট কৰাৰ বাবেহে এই আইনখন আনিছে ইয়াত নতুনত্ব একো নাই ইয়াত আমাৰ বিৰোধিতা কৰিবলৈও নাই ইয়াৰ পক্ষতো আমি নাই ঠিক আছে মই জয়ন্ত গোস্বামী আপুনি দিব মই ধুবুৰীজনৰ প্ৰতিক্ৰিয়াটো লৈ লওঁ মাছুদ আখতাৰ জামান আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকেও বিৰোধিতা কৰিছে ইতিমধ্যে কেইবাগৰাকীও কৈছে যে নতুনত্ব একো নাই আপোনাৰ মতে কি নতুনত্ব একো নাই নে ইয়াৰ প্ৰয়োজনীয়তা আছে না না চাওক মূল কথাটো হৈছে প্ৰয়োজন থকা নথকা অথবা বিৰোধিতা কৰা অথবা সমৰ্থন কৰাৰ প্ৰশ্ন নাই প্ৰশ্নটো হৈছে যেতিয়া আইন এটা তৈয়াৰ কৰা হয় সেইটো ৰাজ্য নাইবা ৰাষ্ট্ৰবাসীৰ কাৰণেহে কৰা হয় তো যিসকলৰ বাবে আইন তৈয়াৰ কৰা হয় তাৰ যিসকল ষ্টেক হোল্ডাৰ আছে দে শুড হেভ বিন ডিছকাছড হয় কি নহয় ইমান মানে 2 নম্বৰী ৰাস্তা দি পিছপিনে দি গৈ পিনে এইমাত্ৰ ক'লে আমাৰ মুক্তাৰ ডাঙৰীয়া কোনো এক্সপাৰ্ট কমিটি নাই বেচিকেলি কোনো এক্সপাৰ্ট কমিটিৰ একোৰে দৰকাৰ হোৱা নাই বিকজ দিছ আছাম UCC ইজ এ কপি পেষ্ট অফ উত্তৰাখণ্ড UCC আপোনালোকে যদি দুটা মিলাই চাই নহয় হাঁহিব যে কি হ'ল বস্তুটো তো মূল কথাটো হৈছে যে চাওক আলামা ইকবালৰ এটা কথা আছিলে সাৰে জাহা সে আচ্ছা হিন্দুস্তা হামাৰা হাম বুলবুলে হে ইচিকা ইয়ে গুলদাস্তা হামাৰা ইউনিটি ইন ডাইভাৰ্চিটিটোৱে হৈছে ভাৰত এক হৈ থকাৰ মূল মন্ত্ৰ এই UCC অনাৰ মূল উদ্দেশ্যই হৈছে দিছ ইজ পলিটিকেলি মটিভেটেড আৰু ইয়াতে UCC ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে ইয়াতে অসমতে চাওক ট্ৰাইবেলসকলক বাদ দিয়া হৈছে আদিবাসীসকলক বাদ দিয়া হৈছে ইউনিফৰ্মিটিটো থাকিল ক'ত হয় কি নহয় আৰু UCCৰ কথা কওঁতে চবে ডিৰেক্টিভ প্ৰিন্সিপালৰ কথা কৈছে এনেকৈ কৈ আছে যিসকলে সমৰ্থন কৰিছে এনেকৈ কৈ আছে যেন ডিৰেক্টিভ প্ৰিন্সিপালত UCC অনাৰ বাহিৰে বেলেগ একোৱে কোৱা নাই মই আপোনালোকক এটা কৈছোঁ যে আৰ্টিকেল 38, 39 ক্লজ B ক্লজ C অফ ডিৰেক্টিভ প্ৰিন্সিপাল তাতে একদম চিধা চিধি কোৱা হৈছে যে ইকনমিক হেৰি কি কয় আপোনাৰ ইকনমিক যিখিনি হেৰি আছে ইনইকুৱেলিটি আছে সেইখিনি গুচাবলৈ কথা কোৱা হৈছে এইখিনিৰ কাৰণেতো একো কাৰণ নাই আজিৰ তাৰিখত ইণ্ডিয়ান 90% যিখিনি ৰিচোৰ্চ আছে মাত্ৰ কেইটামান ফেমিলি কেইপাৰ্চেণ্ট নহয় কেইটামান ফেমিলিৰ হাতত আছে এই বিষয়টো একো নকয় আজি অসমৰ কথাই কওক যিটো অৱস্থা হৈছে হয় কি নহয় আপোনাৰ ৱৰ্ল্ড হাংগাৰ ইণ্ডেক্সত ভাৰতৰ কি অৱস্থা অথবা নীতি আয়োগৰ যিটো ষ্টেটিষ্টিক্স আছে সেইটো মোৰ নহয় সেইটো চৰকাৰৰ হয় নীতি আয়োগত আপুনি হয় মই আপোনাৰ প্ৰতিক্ৰিয়াটো লৈ ল'লোঁ মই আপোনাক বিশদভাৱে ক'বলৈ দিম সময় দিম জামান ডাঙৰীয়া মই সময় দিম কিন্তু শিৱসাগৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে প্ৰাক্তন আছু নেতা বিশ্বজ্যোতি ভূঞা মই ভূঞা ডাঙৰীয়াৰ কাষলৈ যাম কিন্তু মই জয়ন্ত গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ এটা কাগজৰ টুকুৰা বুলি কৈছে ৰাইজৰ দলে জ্যেষ্ঠ অধিবক্তা AR ভূঞাই কৈছে এখন চিলেক্টিভ চিভিল কোড বুলি ক'ব লাগে এখন কেতিয়াও ইউনিফৰ্ম চিভিল কোড নাই নহয় ধুবুৰীৰ পৰা মাছুদ আখতাৰ জামানে যিখিনি ক'লে সেয়াও শুনিলে কাষতে বহি থকা মহচিন খানেও বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ কৰিলে উত্তৰ আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ চাওক প্ৰথম কথা হৈছে কি যে এখন কাগজৰ টুকুৰা বুলিয়ে কওক চিলেক্টিভ বুলিয়ে কওক বা অপ্ৰয়োজনীয় বুলিয়ে কওক ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জনসংঘই 1965 চনত যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিলে তাত স্পষ্টভাৱে আমাৰ যিখন মেনিফেষ্টো আছিলে তাত স্পষ্টভাৱে কৈছিলে ইউনিফৰ্ম চিভিল কোড আনিব লাগিব ভাৰতবৰ্ষত তাৰপিছতে 1980 চনত ভাৰতীয় জনতা পাৰ্টি গঠন হ'ল মূল এজেণ্ডাৰ ভিতৰত অন্যতম এজেণ্ডাটো হৈছে UCC আৰু একেটা কথাই যদি চোৱা যায় ভাৰতীয় জনতা পাৰ্টিয়ে অসমত চৰকাৰ গঠন কৰাৰ সময়ত পৰৱৰ্তী সময়ত UCCৰ কাৰণে এক পৰ্যায়ক্ৰমে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে
যোৱা সময়ছোৱাত যদি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে UCC-ৰ যিকেইটা বিধি এই বিধিসন্মত এই বিধিসমূহৰ লগত সংলগ্ন থকা কেইবাটাও আইন প্ৰণয়ন কৰা বা তাক সংশোধিত ৰূপত অনাৰ ব্যৱস্থা কৰিছে আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভাৰ শেষৰখন যোৱাবাৰ বিধানসভাৰ শেষৰখন বিধানসভাত তেওঁৰ যি বক্তব্য ৰাখিছিলে যে অহাবাৰ যেতিয়া আমি ইয়াত শাসনলৈ যদি আহোঁ তেতিয়াহ'লে UCC প্ৰণয়ন কৰিম এইটো এটা মূল এজেণ্ডা হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে কোনোবাই কাগজৰ টুকুৰা বুলি ভাবক কোনোবাই ইয়াক সিলেক্টিভ বুলি ভাবক কোনোবাই ইয়াৰ কাম নাই বুলি ভাবক কিন্তু আইনখন টেবুল কৰাৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৰিলে এতিয়া কথা হ'ল এইটো যে মূলত যদি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে ভাৰতীয় সংবিধানৰ গণ্ডিত যদি চোৱা যায় যে UCC আহিব লাগে অনুচ্ছেদ 44ত স্পষ্ট UCC ইমপ্লিমেণ্ট কৰিব লাগে ভাৰতবৰ্ষত এই কথাটো এটা নেশ্যনেল কমিটমেণ্ট নেশ্যনেল এজেণ্ডা গতিকে এই নেশ্যনেল এজেণ্ডাটো যেহেতুকে সমগ্ৰ ভাৰতবৰ্ষতে কৰিব লাগে কিন্তু আমাৰ যিবিলাক ৰাজ্য চৰকাৰবিলাকে যেতিয়া কৰিবলৈ আৰম্ভ কৰিছে সকলোৰে আলোচনা বিলোচনা কৰি ৰাজ্যসমূহত যেতিয়া ইমপ্লিমেণ্ট হ'ব পৰৱৰ্তী সময়ত নিশ্চিতভাৱে ৰাষ্ট্ৰত এখন আইন নিশ্চিতভাৱে আহিব এই কথাটো গৃহমন্ত্ৰী ডাঙৰীয়াই লোকসভাত স্পষ্ট কৰিছে যে আমি সকলোৰে লগত আলোচনা বিলোচনা কৰি বিভিন্ন অঞ্চল বিশেষে ৰাজ্যসমূহত UCC আনি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰত এখন UCC প্ৰণয়নৰ ব্যৱস্থা হ'ব কাৰণ সংবিধানে সেইটো ডাইৰেকশ্যন দি থৈছে যে আলোচনা বিলোচনা বিভিন্ন ইয়াৰ যি প্ৰয়োগ সম্পৰ্কত চাই তাক বিবেচনা কৰি ৰাষ্ট্ৰৰ যি UCC ব্যৱস্থা হ'ব লাগে এই কথাটো সংবিধানৰ ডাইৰেকশ্যন গতিকে সেইমতে আনিব এতিয়া কথা হৈছে এইটো যে যিটো আজি কোৱা হৈছে যে শৰিয়ত এক্ট 1937 ইমপ্লিমেণ্টেশ্যন মুছলমানসকলৰ বাবে পাৰ্চনেল লত আহিব লাগে এই আইন আছে হয় কিন্তু তাৰ পূৰ্বে যেতিয়া ইণ্ডিয়ান পেনেল কোড আহিছিলে অৰ্থাৎ যিবিলাক মানুহে যদি কোনোবাই চুৰ কৰে ডকাইত কৰে মাৰ্ডাৰ কৰে তাৰ যিবিলাক বিচাৰ এই বিচাৰ শৰিয়তত আছিলে বা হিন্দু সমাজতো বিভিন্ন ধৰণে আছিলে ৰজাসকলে বিভিন্ন ধৰণে কৰিছিলে বিভিন্ন সমাজ বিভেদে আছিলে কিন্তু তাক কোডিফাই কৰা হ'ল ভাৰতবৰ্ষত 1860 চনতে কোডিফাই কৰা হ'ল তেতিয়াতো আপত্তি কৰা নোহোৱা নাছিলে তেতিয়াতো কোনো মুছলমান মানুহে আপত্তি কৰা নাছিলে মই শুনা নাই আপত্তি কৰা শৰিয়তে যেতিয়া ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত যেতিয়া কোডিফাই হৈ গ'ল শৰিয়ত বাদ দিলে এখন আইন ভাৰতবৰ্ষত আনিলে বা হিন্দু সমাজত চলি থকা প্ৰচলিত প্ৰথা বাদ দি সকলোকে লৈ ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিৰ কাৰণে এখন আইন প্ৰস্তুত কৰিলে তেতিয়া কিন্তু কাৰো বাধা নাই কিন্তু যেতিয়াই বিবাহৰ ক্ষেত্ৰত আহি যায় যেতিয়াই বিচ্ছেদৰ ক্ষেত্ৰত আহি যায় যেতিয়া মেইনটেনেন্সৰ ক্ষেত্ৰত আহি যায় মহিলা গৰাকীৰ যেতিয়া কথাটো আহি যায় তেতিয়াই আপত্তিৰ কথা বতৰাবিলাক আহে তেতিয়াই সিলেক্টিভ হৈ যায় এতিয়া কথা হৈছে এইটো যে সেই কাৰণে মই ভাবো যে এইখন আইন আৰু এটা কথা স্পষ্ট যে বিধানসভাৰ আলোচনা হ'ব সকলো জনপ্ৰতিনিধিসকলে 126টা সমষ্টিৰ পৰা আমি নিৰ্বাচিত কৰি পঠাইছো তেওঁলোকে আলোচনা কৰিব আলোচনা কৰাৰ পিছত ইয়াত গৃহীত হ'ব বা তাক নাকচ কৰিব এই কথাটো তাত আহিব গতিকে তাৰ পিছত আদালতলৈ যাব এনেকুৱা নহয় যে আদালতলৈ নিশ্চিতভাৱে যাব আদালতলৈ যাব উত্তৰাখণ্ডৰ আইন আজি প্ৰণয়ন হৈ আছে আজি উত্তৰাখণ্ডৰ কপি পেষ্ট বুলি কৈছে হ'ব পাৰে ডাঙৰ কথা নহয় ৰিচাৰ্চৰ কাৰণে নিশ্চিতভাৱে বিভিন্ন আইন ল'ব পাৰে কিন্তু ঘটনাটো হৈছে এইটো যে সমগ্ৰ ভাৰতবৰ্ষৰ যি বিধি প্ৰণয়নৰ ব্যৱস্থা সেই সংবিধানৰ গণ্ডিতে এখন আইন অনা হৈছে আৰু এটা কথা স্পষ্ট মই শুনিছিলোঁ তেতিয়াও আপোনালোকৰ ষ্টুডিঅ'বিলাকত শুনা পাইছিলোঁ যেতিয়া 3 তালাক আইন আনিছিলে এখন আইন উৰি যাব বুলি কৈছিলে নুৰিলে এতিয়ালৈকে আজিলৈকে নাই উৰা মাদ্ৰাছা যেতিয়া অসমত যেতিয়া চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছিলে তেতিয়াও বহুসকলে উচ্চ স্তৰে কৈছিলে যে এইবিলাক উৰি যাব বুলি কিন্তু আদালতত উৰা নাই গতিকে আপোনালোকে এইবিলাক কৰি থাকক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই UCC আনিছে আৰু ইমপ্লিমেণ্ট অসমত হ'বই মহচিন মই ক'বলৈ দিম মই এবাৰ শিৱসাগৰলৈ যাব খুজিছোঁ বিশ্বজ্যোতি ভূঞা মই আপোনাৰ প্ৰতিক্ৰিয়াটো জানি ল'ব খুজিছোঁ ইমান সময় আমি UCCৰ প্ৰয়োজনীয়তা বা UCCখনে কি লাভ কৰিব বা কেনেকুৱা ধৰণৰ হ'ব সেই সন্দৰ্ভত কিছু কথা পাতিছোঁ মই আপোনাৰ প্ৰতিক্ৰিয়াটো জানি লওঁ প্ৰথমেই ভূঞা ডাঙৰীয়া হয় দাদা এটা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এই প্ৰথম চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰথমখন অধিৱেশনতে এখন যুগান্তকাৰী আইন আনিছে আৰু অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি এই সাম্প্ৰতিক পৰিস্থিতিত অসমত UCCৰ প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ অসমত বহু ব্যক্তিয়ে যেতিয়া ইচ্ছা কৰে বহু মহিলাক বহু বিবাহ কৰে যেতিয়া ইচ্ছা কৰে তেতিয়াই বেলেগ এগৰাকী সংগী যদি পছন্দ কৰে তেন্তে তেওঁক পৰিত্যাগ কৰি পেলাই নিজৰ খুচিমতে নিজৰ ইচ্ছামতে এগৰাকী বিয়া কৰি লয় আজি লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত
কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগে লগে আমাৰ অসমীয়া যুৱক যুৱতীসকল মই ভাবোঁ অনাগত দিনত সুৰক্ষিত হ'ব কাৰণ বহু ক্ষেত্ৰত দেখা গৈছে যে এই লিভ ইন ৰিলেশ্যনত যৌৱনৰ আৱেগত বশৱৰ্তী হৈ পেলাই বহু ল'ৰা ছোৱালীয়ে লিভ ইন ৰিলেশ্যনত থাকে আৰু পৰৱৰ্তী পৰ্যায়ত বহু যুৱতী কিন্তু খলঠেকত পৰে আৰু লাভ জেহাদৰ জৰিয়তে বহু সময়ত হিন্দু যুৱতীক মুছলমান যুৱকে হিন্দু যুৱকৰ পৰিচয় দি পেলাই লাভ ইন ৰিলেশ্যনত থাকি পেলাই তেওঁ সম্পৰ্ক ৰাখে আৰু যি সময়ত যেতিয়া সেই ছোৱালীগৰাকীয়ে বিবাহৰ কথা কয় সংসাৰ স্থাপনৰ কথা কয় সেই ছোৱালীগৰাকীক কাটি টুকুৰা কৰি ফ্ৰিজত ভৰাই উটাই দিয়াৰো উদাহৰণ আছে সেইকাৰণে এইবোৰৰ ক্ষেত্ৰত চৰকাৰখনে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে UCC আইনৰ জৰিয়তে যি ব্যৱস্থা আনিবলৈ বিচাৰিছে এই ক্ষেত্ৰত মই ভাবিছোঁ অসমৰ জনগণে সমৰ্থন দিব আৰু অসমৰ জনগণৰ আশ্বাস আৰু বিশ্বাস চৰকাৰে লাভ কৰিব আৰু অলপ দেৰি আগতে আপুনি কৈ গ'ল যে অখিল গগৈয়ে কৈছে যে এই এখন ফটা কাগজৰ লগত তেওঁ তুলনা কৰিছে অখিল গগৈ ডাঙৰীয়াই এগৰাকী এনেকুৱা স্বেচ্ছাচাৰী ব্যক্তি যিগৰাকীয়ে ভাৰতীয় সংবিধানৰ এটা অনুচ্ছেদ এখিলা পাত এটা আখৰক আজিলৈকে তেওঁ নামানে তেওঁ মাওবাদী ষ্টাইলত গোটেই অসমক সন্ত্ৰাস জৰ্জৰিত কৰি বিচাৰিব ফুৰে মানুহক উটঙাব বিচাৰে অসমত জুই লগাই থাকিব বিচাৰে আৰু তেনেকুৱা এজন সাম্প্ৰদায়িক ব্যক্তিয়ে তেনেকুৱা এজন সমাজত সংস্কাৰৰ বিপৰীতে এজন ব্যক্তিয়ে এইখনক কাগজ বুলি কোৱাটো একো ডাঙৰ কথা নহয় আৰু মই এই আপোনালোকৰ এই চেনেলৰ আজি টকছৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিছোঁ যে পাৰিলে চৰকাৰে অখিল গগৈৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ ক্ষেত্ৰতো যদি UCC আইনত আনিব পাৰে কাৰণ তেওঁৰ যেটো চৰিত্ৰ ঠিক আছে নাই বেছি ব্যক্তিগত হৈছে ঠিক আছে নাই বুঢ়া ডাঙৰীয়া মই UCCৰ কথা পাতিম কিছু ব্যক্তিগত হৈছে মই আপোনাক ৰখাব লাগিব ই এগৰাকী মাইকী ঠিক আছে মূল্যবৃদ্ধি কক আপুনি ঠিক আছে ডাঙৰীয়া ঠিক আছে নাই মেহবুব মুক্তাৰ ইছুটো ডাইভাৰ্ট হৈ যাব নাই মই অনুৰোধ কৰিছোঁ মুক্তাৰ ডাঙৰীয়া বুঢ়া ডাঙৰীয়া মুক্তাৰ ডাঙৰীয়া মই দুইজনকে অনুৰোধ কৰিছোঁ বিষয়টো ইছুটো ডাইভাৰ্ট হ'ব কাৰণ বহুকেইটা কথা ৰাইজেও জানিবলগীয়া আছে এখন বহু বিবাহ প্ৰতিৰোধী আইন আছে হিন্দু উত্তৰাধিকাৰ সংশোধনী আইন আছে এই UCCখন অহাৰ পিছত সেই আইনৰ সৈতে কিবা কনফ্লিক্ট হ'ব নেকি আইনৰ গণ্ডিৰে কিছু কথা চাব লাগিব মই এয়াৰ ভূঞাক প্ৰশ্ন কৰিম কিন্তু এটা চমু বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব যি বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপুনি চাই আছে স্পেচিয়েল এট 8 আৰু আজি আমি UCC সন্দৰ্ভত আলোচনা কৰি আছোঁ মই মহচিন আপোনাৰ কাষলৈ যাম মই খুব চমুকৈ এটা কথা এয়াৰ ভূঞাৰ পৰা মই ক্লিয়াৰ হৈ ল'ব খুজিছোঁ বহু বিবাহ প্ৰতিৰোধী আইন আছে আৰু হিন্দু উত্তৰাধিকাৰ সংশোধনী আইন আছে এই UCC যদি গৃহীত হৈ যায় অলৰেডি আমাৰ বহু বিবাহ প্ৰতিৰোধী আইনখন আছে UCCটো বহু বিবাহৰ কথা কোৱা হৈছে কনফ্লিক্ট হ'ব নেকি নহয় চাওক এতিয়া কথাটো হ'ল আপোনাৰ আইন যিখন আহিছে বা যিখন আমি পঢ়িছোঁ তাতে আপোনাৰ বহু বিবাহ আপোনাৰ টাৰ্গেট কৰিছে মেইনলি আপোনাৰ যিটো আমাৰ ইছলামিক ৰিলিজনৰ ওপৰত বেছ কৰিছে আপোনাৰ ধৰি লওক মানে মুছলমান যিখিনি মানুহ যোনে আপোনাৰ বহু বিবাহ কৰে বুলি এটা এলিগেশ্যনছ প্ৰায় আহি থাকে মই অলৰেডি আপোনাক যুক্তি সহকাৰে ক'লোৱেই যে বহু বিবাহৰ ক্ষেত্ৰত ইট ইজ নট এ পানিছেবল অফেন্স ফৰ দি মুছলিমছ কিয় কৈছোঁ এই কথাটো মই আপোনাক চমুকৈ কৈ দিছোঁ যে চুৰা নিচা মানে দেয়াৰ ইজ এ ভাৰ্চ ইন আৱাৰ হলি কোৰাণ তাত চুৰা নিচা বুলি এটা অলমাইটি আল্লাহৰ মানে এটা ভাৰ্চ আছে তাতে কৈছে যে এজন পুৰুষে আণ্ডাৰ হোৱাট চাৰ্কামষ্টেঞ্চেছ আৰু হোৱাট চিটুৱেশ্যন মানে কেনেকুৱা পৰিস্থিতিত আৰু কেনেকুৱা পৰিৱেশত পৰিলে তেওঁ এজনৰ ওপৰত দুজন বিবাহ কৰিব পাৰে বা কৰিব লাগে এই বস্তুটো এনেকুৱা নহয় যে আপুনি এজন মুছলমান হ'ল বুলিয়ে যে আপোনাক লাইচেঞ্চ দিছে যে আপুনি আজি এজন বিবাহ কৰিলে কালি এজন বিবাহ কৰিলে মানে প্লিজাৰৰ কাৰণে নহয় এইটো হ'ল যে মানে আপুনি ছাৰাউণ্ডিং ফেক্টছ এণ্ড চাৰ্কামষ্টেঞ্চেছখিনি চাব লাগিব সেই পুৰুষজনৰ বা সেই মহিলাজনৰ যাক আপুনি ছেকেণ্ড বিবাহ কৰিব তাৰ আগতে আপুনি ফাৰ্ষ্ট ৱাইফৰ ইভেন পাৰ্মিশ্যনৰো কথা আহিব ধৰি লওক বিভিন্ন তেনেকুৱা চিটুৱেশ্যন প্ৰত্যেক পুৰুষ বা প্ৰত্যেক মহিলাৰ ক্ষেত্ৰত হ'ব পাৰে এতিয়া কথাটো হ'ল চাওক আজি অলমাইটি আল্লাহ যেটো কথা আপোনাৰ কোৰাণত লিখি দিছে সেইটো আজি আপুনি আৰু মই সেই যে চুৰা যেটো আছে আপোনাৰ চুৰা নিচাত তাতে আপুনি কোনো আমি দাড়ি কমা বা কোনো ফুল ষ্টপ লৈকে আমি এমেণ্ড কৰিব নোৱাৰোঁ গতিকে যদি আমি এমেণ্ড কৰিব নোৱাৰোঁ তেতিয়া এনেকুৱা এটা চেঞ্চিটিভ ইছ্যুত আজি আপোনালোকে সোমাইছে থ্ৰু UCC দি পেলাই মানে ইট ইজ এন এটেম্প্ট টু এমেণ্ড কোডিফাই এণ্ড মডিফাই ডেট পাৰ্টিকুলাৰ পাৰ্ট অফ দি চুৰা নিচা মানে ইয়াতে কমপ্লিটলি আপুনি আমাৰ ধৰ্মীয় আৱেগ আৰু অনুভূতিক এখন আইনেদি মানে ইণ্টাৰফেয়াৰ কৰিব গৈছে আঘাত সানিছে যিটো নেকি ক্ৰিমিনেল অফেন্স ডাঙৰ কথা আপোনাৰ আজি যদি কোনোবাই যে কয় যে 4-5জনী মহিলাক বিয়া কৰাই আছে উচ্চ স্বৰে ডিঙিৰ শিৰ ফুলাই ইট ইজ এ ডাইৰেক্ট অফেন্স আণ্ডাৰ দি মুছলিম চৰিয়া ল আৰু যিটো IPC যিটো BNSS আছে তাতে আপুনি মই এটা চিম্পল এক্সাম্পল দিছোঁ আজি ধৰ্মীয় যিটো মানে বেদ আছে আপোনালোকৰ পুৰাণ আছে বিভিন্ন ধৰণৰ যিটো ধৰ্মীয় গ্ৰন্থৰ যিটো শ্লোক সেই শ্লোকত যিখিনি ধৰ্মীয় ৰীতি নিয়ম আছে সেই ৰীতি নিয়মত পৃথিৱীত কোনো শক্তি নাই তাৰে এটা দাড়ি বা কমা বদলাবৰ কাৰণে বা চেঞ্জ কৰিবৰ কাৰণে সেইটো যেনেকৈ আছে সেইটো তেনেকৈয়ে থাকিব কাৰণ দিছ ইজ দি ভাৰ্চ অফ অলমাইটি ভাৰ্চ অফ গড ভাৰ্চ অফ ভগৱান
গতিকে এই ফেইথটোৰ ওপৰতে আপোনাৰ ইছলামৰ যিটো বেছিক ফাউণ্ডেশ্যন সেইটো চলে কিন্তু আজি আপুনি এই আইনখনৰ জৰিয়তে কি কৰিব বিচাৰিছে যে এই যে বহু বিবাহ শব্দটো মানে বলকি আপোনালোকে কি কৰিব বিচাৰিছে সেই তাতে সোমাই গৈছে মানে সেই চুৰা নিচাক এমেণ্ড আৰু মডিফাই কৰি যিটো মুছলিম পাৰ্চনে লয় আৰু ভাৰতৰ সংবিধানে সেই চুৰা নিচাক প্ৰটেকশ্যন দিছে কোনটো আৰ্টিকল 25 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই এইটো এটা ইছ্যু আহি যাব গতিকে এতিয়া ঠিক আছে ৰাজ্য চৰকাৰৰ আজি চাওক ৰাজ্য এতিয়াতো অসমত আপোনাৰ সঁচা কথা ক'ব গ'লে এটা অমৃতকাল চলি আছে কাৰণ আপুনি চাওক অসমৰ 37% পপুলেশ্যনে প্ৰেজেণ্ট গভৰ্ণমেণ্টক ভোট দিছে আৰু একেবাৰে আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এটা পাৰ্টিকুলাৰ ছেকশ্যনে আপোনাৰ মেক্সিমাম ভোট বিজেপিয়ে পাইছে গতিকে কিয় পাইছে কাৰণ যিটো যোৱা বছৰৰ যিটো 5 বছৰৰ যিটো শাসনকাল যিখিনি কৰ্ম কৰিছে আপোনাৰ ৰাজ্য চৰকাৰে সেইখিনিত আপোনাৰ এই প্ৰজাখিনি সন্তুষ্ট হৈ পেলাই তেওঁলোকক ভোটটো দিছে আৰু কি পলিচি তেওঁলোকে লৈছিলে আৰু সেই পলিচিৰে এই যে ইউনিফৰ্ম চিভিল কোডটো যে আজি ইমান দৌৰাদৌৰিকৈ আনিব বিচাৰিছে আপোনাৰ এই দৌৰাদৌৰিকৈ আনিব বিচৰাটো আপোনাৰ কি হৈছে সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্ট আছে যে ৰিচেণ্টলি কৈছে যে ৱেন ইউ আৰ গোয়িং টু মানে কডিফাই দি ইউনিফৰ্ম চিভিল কোড আপুনি দৌৰাদৌৰি নকৰিব হেষ্টিলি নকৰিব আপুনি কমিটি এটা ফৰ্ম কৰক পাব্লিক অপিনিয়ন লওক লৈ পেলাই আপুনি সেই পাব্লিক অপিনিয়নৰ ওপৰত বেছ কৰি পেলাই আপোনালোকে এটা ৰিচাৰ্চ টিম বনাই পেলাই আপোনালোকে চাওক যে এই লটোৱে পাব্লিকৰ ৱেডাৰ দিছ উইল ইন ফেভাৰ অফ দি পাব্লিক অৰ এগেইনষ্ট অফ দি পাব্লিক আজি কি হৈছে আপুনি চাওক অসমত ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব পাৰে তাত কোনেও বাধা নিষেধ আৰোপ কৰিব নোৱাৰে কিন্তু এই আইনখন যেতিয়া গৃহীত হৈ পেলাই পাৰিত হৈ পেলাই প্ৰেজিডেণ্ট বা গভৰ্ণৰৰ চহী হৈ পেলাই মাৰ্কেটত আহি যাব দেন তেতিয়া এগ্ৰি পাৰ্টিয়ে নিশ্চয় সেইটো হাইকোৰ্টত আপোনাৰ জুডিচিয়েল ৰিভিউৰ কাৰণে চেলেঞ্জ কৰিব আৰু এটা প্ৰশ্ন আপুনি সুধিছে যে সম্পত্তিৰ অধিকাৰ আপোনাৰ হিন্দু পাৰ্চনে লয় কি কয় আৰু মুছলিম পাৰ্চনে লয় কি কয় ইয়াতে ক্ষতি কৰিব নেকি ইয়াতে চাওক আজি বহুত হিন্দু মানুহে এই বস্তুটো নাজানে যে এই ইউনিফৰ্ম চিভিল কোডে আপোনাৰ হিন্দু পাৰ্চনেল লৰ যিখিনি প্ৰপাৰ্টি ৰাইটছ তাতো ইণ্টাৰফেয়াৰ কৰিছে আপোনাৰ কাৰণ যদি আপুনি পঢ়ি চায় যে হিন্দু স্পেচিফিক ছাকচেশ্যন যিখিনি আছে ক্লাছিফিকেশ্যন যিবিলাক কৰি থৈছে তাতে আছে আপোনাৰ ক্লাছ 1 হিয়াৰ্ছ মানে ধৰক মাক বাপেকৰ পিছতে ল'ৰা ছোৱালী আহে ক্লাছ 2 হিয়াৰ্ছ এগনেটছ কগনেটছ আপোনাৰ কো পাৰ্চনেচৰী যিখিনি কনচেপ্ট আছে এই গোটেই বস্তুটোৱে কি কৰিছে UCC এটেম্প টু ৰিপ্লেচ কৰি পেলাই গোটেই আপোনাৰ এই ছেডিউল অফ হিয়াৰ্ছক আপোনাৰ এটা মানে ইউনিফৰ্মিটিত লৈ আহিব বিচাৰিছে যিটো নেকি সম্পত্তি ডিভাইড কৰিব যাওঁতে বিভিন্ন ধৰণৰ অসুবিধা আহিব আজি চাওক মোৰে পেহী বহুত আগতে বিয়া হৈ গুচি গৈছে আজি যদি এই ইউনিফৰ্ম চিভিল কোডটো আহি যায় আহি পেলাই মোৰ দেউতাৰ বা মোৰ সম্পত্তিৰ ওপৰত আহি পেলাই অধিকাৰ কৰিব যে মোৰ ভাগটো ক'ত গ'ল লাগিব মোক গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিভিল লিটিগেশ্যন এটা সামাজিক বিশৃংখলাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰবল যদি আপুনি আইনটো তন্নকে পঢ়ি চায় এনেকুৱা ধৰণৰ ডিফেক্ট বিভিন্ন ধৰণৰ আহিব যিটো হয় হিন্দু আনডিভাইডেড ফেমিলিৰ ইছ্যুটো আহিব আপোনাৰ ঠিক আছে আপুনি বহুতকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে মই জয়ন্ত গোস্বামীৰ প্ৰতিক্ৰিয়া ল'বই লাগে কিন্তু মহচিনেও কিবা এটা ক'ব খুজিছে মই একেলগে ল'ম হয় মহচিন সময় দিব লাগিব চিভিল লিটিগেশ্যনৰ কথা আছে প্ৰপাৰ্টি ৰাইটছ ইনহেৰিটেন্স এইবোৰ বহুত কথা শুনি আছোঁ কিন্তু মই এটা কথা কওঁ একদম ইট ইজ ভেৰি ক্লিয়াৰ ৰিগাৰ্ডিং ইনহেৰিটেন্স আমাৰ মাইনৰিটি সমাজখন বহুত প্ৰগ্ৰেছিভ এডভোকেট ডাঙৰী ইয়াত আছে তেওঁ বহুত ভালকৈ জানে আৰু 2:1 ৰেচিঅ'ৰ দুখাই দি পেলাই এইটো সঁচা আমাৰ সমাজ ব্যৱস্থাৰ বহুত মানুহে ইউনিফৰ্ম চিভিল কোডৰ কথা আহিছে যিহেতু কথাখিনি বিৰোধ কৰিব লাগিব যে প্ৰত্যেকটো বস্তুত বিৰোধ কৰিব লাগিব এইটো নহয় 2:1 ৰেচিঅ'ৰ দুখাই দি পেলাই নিজৰ আত্মীয় নিজৰ ভাই নিজৰ ভনী নিজৰ ভাইটি নিজৰ ভণ্টিৰ প্ৰপাৰ্টি আত্মসাৎ কৰে সেই কথাটো হ'ব নোৱাৰে সেই কথাটোত কিন্তু আমি একত্ৰিত নহয় নাম্বাৰ 2 মই যেতিয়া বা আমি যেতিয়া স্কুলত পঢ়িছিলোঁ হয়তো আপোনালোকৰ ক্ষেত্ৰতো হৈছিলে যদি আমি বাতৰি কাকত পঢ়োঁ তেতিয়া তলত প্ৰথম পৃষ্ঠাৰ খবৰ কাকতৰ তলত অসম দেশৰ বিষম কথা তেনেকুৱা এটা মানে হাস্যাত্মক ব্যংগাত্মক কিছুমান কথা আহে আৰু আজি মোৰ সেই একেটা কথাই UCC ক্ষেত্ৰতো মই দেখিলোঁ লিভ ইন ৰিলেশ্যন যিটো কথা বাৰে বাৰে কোৱা হৈছে অসমৰ নিচিনা এটা সমাজ ব্যৱস্থাত মই ভাবোঁ ইমান অপেনলি কথাটো ডিছকাশ্যন কৰা নৈতিকতাৰ ক্ষেত্ৰত কোনোবাখিনিত মোৰ দৃষ্টিভংগীত কোনোবা এজন মন্ত্ৰী কোনোবা এজন বিধায়ক বা কোনোবা এজন বিষয়া তেওঁৰ নিজৰ ল'ৰা ছোৱালীক লিভিং ৰিলেশ্যনশ্বিপত থাকিব দিব নেকি নিদিয়ে ডেফিনেটলি তেওঁ এগ্ৰী নকৰে গতিকে এই কথাবোৰ ইমান অপেনলি পাতি আছে আৰু লগে লগে আৰু এটা কথা কোৱা হৈছে যে লিভিং ৰিলেশ্যনশ্বিপত কোনে থাকিব পাৰিব আৰু কোনে নোৱাৰে ট্ৰাইবেলসকলে লিভিং ৰিলেশ্যনশ্বিপত থাকিলে তেওঁলোকৰ কোনো ধৰণৰ মান্যতা নালাগে তেওঁলোকৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নালাগে এইটো এটা ডাঙৰ কথা হু আৰ ট্ৰাইবেলছ আপোনাৰ যিসকল বড়ো হয় বা বিভিন্ন ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আমি বাৰ কৈ আছোঁ ছয় জনগোষ্ঠী যদি কালি জনজাতিকৰণ হয় তাৰ মানে জনজাতিকৰণ হোৱাৰ লগে লগে তেওঁলোকৰ এইটো চাৰ্টিফিকেট দি পেলাই তেওঁলোকে লিভিং ৰিলেশ্যনশ্বিপত থাকিব নালাগে কিমান এটা মেৰপাক আৰু কণ্ট্ৰভাৰ্চিয়েল কথা গতিকে এই কথাবোৰ চৰকাৰে আচলতে মই যিটো কথা ক'লোঁ অসম দেশৰ বিষম কথা আৰু নাম্বাৰ 2 ছেকেণ্ড কথা DSPS আপোনাৰ ছাৰে যিটো কথা ক'লে ডাইৰেক্টলি প্ৰিন্সিপাল অফ ষ্টেট পলিচি আৰ্টিকল 46ৰ কথা 47ৰ কথা তেওঁলোকে কিয় নকয় আৰ্টিকল 47ৰ কথা তেওঁলোকে কিয় নাপাতে য'ত স্পষ্টকৈ আছে Article 47 of the Indian Constitution dictates that raising nutrition levels, improving level of living standard, enhancing public and primary duties of the state, health care কথা আছে গোটেইখিনি ডিটক্সিফিকেশ্যনৰ কথা আছে ড্ৰাগছ
ইৰাডিকেট কৰাৰ কথা আছে তেওঁলোকে সেইবোৰ কথা DSPSৰ আণ্ডাৰত সেই কথাবোৰ কিয় নাপাতে তেওঁলোকে UCC আনিছে ঠিক আছে কিন্তু UCCৰ লগে লগে আজি ৰাজ্যত মূল্যবৃদ্ধি আকাশ পাইছে আজি মই আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই এজন গৱেষক ছাত্ৰ মই এতিয়া ওলাই যেতিয়া মোৰ গাড়ীখন আনিব বিচাৰি আছো ফ্ৰণ্ট গেটত বন্ধ কৰা আছে বেক গেট বন্ধ কৰা আছে সুন্দৰবাণী বন্ধ কৰা আছে কিয় বন্ধ কৰা আছে গুৱাহাটী বিশ্ববিদ্যালয় আজি এটা সেমি গভৰ্ণমেণ্ট ইনষ্টিটিউচন হ'ব বিচাৰি আছে এনেকুৱা হ'ব বিচাৰি আছে তেওঁলোকৰ মাচুল ইমান বৃদ্ধি হৈছে ঠিক আছে বাৰু মই সেই কথাবোৰ আজি আমি পাতি পেলাই ভাল পালো হয় আৰু সেই কথাবোৰ পাতাৰ কাৰণে চৰকাৰৰ কোনো সময় নাই কাৰণ তেওঁলোকে এই আকাশলংঘী মূল্য বৃদ্ধি 10 দিনৰ ভিতৰত 12 বাৰ মহচিনে এটা কথা কৈ গ'ল মই কথাটো আকৌ অকণমান বহলাই কৈছোঁ ইতিমধ্যেই এয়াৰ ভূঞাইটো স্পষ্টকৈ কৈছে ধৰ্মীয় আঘাত অনুভূতিত একদম চূড়ান্ত আঘাত হৈছে চূড়া আৰু নিচাত ডাইৰেক্ট এটেক হৈছে বুলি কৈছে মই আপোনাক আৰু এটা কথা কৈ দিওঁ মহচিনে এটা কথা ক'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো যদি এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেওঁলোক নপৰিব বা তেওঁলোকক নালাগিব বৃহৎ এটা জনসংখ্যা হ'ব তেতিয়া এই গোটেই বিষয়টো সন্দৰ্ভত কেনেকুৱা ধৰণৰ আৰু এটা ক'লে এয়াৰ ভূঞা আৰু এটা ক'লে মই সেইটো আপোনাক যোগ কৰি দিওঁ এই UCCখন যদি গৃহীত হৈ যায় তেতিয়া তেওঁ নিজৰ উদাহৰণ দি কৈছে যে বহু বছৰ পূৰ্বেই পেহী বিয়া হৈ গ'ল এতিয়া পেহীয়ে আহি যদি উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি দাবী কৰে তেনেকৈ যদি বহুজনে দাবী কৰে তেতিয়া ব্যাপক এটা খামখেয়ালিৰ সৃষ্টি হ'ব চাওক প্ৰথমতে মই এটা কথা কৈ ল'ম যে এই সুপ্ৰিম কোৰ্টে 1995ত সৰলা মুদগল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই সৰলা মুদগল গোচৰটোত এটা কথা স্পষ্ট কৰিছে যে ধৰ্মীয় অনুভূতিৰ লগত যি সামাজিক পৰিৱৰ্তন বা ব্যক্তিগত আইনৰ যিখিনি কথা এইখিনি কথা একেলগে মিলোৱাটো বাধ্যবাধকতা নাই এই কথাটো আহিছে যে যিহেতুকে এটা সামাজিক এটা মহিলা এগৰাকীয়ে সম্পত্তিৰ অধিকাৰ পাব লাগে এইটো এটা সামাজিক স্বীকৃতি তেওঁৰ প্ৰতি সমাজৰ যিটো দায়বদ্ধতা এইটো প্ৰকাশ কৰা তাত ধৰ্মীয় বাধ্যবাধকতাখিনি আনি তাক বিভাজিত কৰা উচিত নহয় ন্যায় প্ৰদান কৰিবৰ কাৰণে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ধৰ্মীয় অনুভূতিৰ কথা বতৰাবিলাক বাধ্যবাধকতাৰে আমি সংলগ্ন কৰাটো উচিত নহয় সুপ্ৰিম কোৰ্টে ক্লিয়াৰ কৰিছে এতিয়া ঘটনাটো এইটো যে আমি যিবিলাক কথা আহিছে যে প্ৰথম কথা যে মুছলমানৰ মহিলাগৰাকী বিবাহিত হৈ গৈছে তেওঁ সম্পত্তিৰ অধিকাৰ এতিয়া UCCৰ পৰা পাব হিন্দুসকলেতো অতীতৰ পৰা পাই আছে বিয়া হোৱাৰ আমাৰ পেহীগৰাকীয়েতো সম্পত্তিৰ অধিকাৰ পাইছে আৰু এই কথাটো কেইবাটাও গোচৰত সুপ্ৰিম কোৰ্টো ক্লিয়াৰ কৰিছে আৰু দ্বিতীয় কথা মই আপোনাক কৈছোঁ যে মিটাকচৰা স্কুলত আমাৰ যৌথ ফেমিলিৰ কথাটো থাকে জইণ্ট প্ৰপাৰ্টি যিটো কনজুগেল ফেমিলিৰ কথাটো আছে এই ধৰণৰ কথাটো আছে কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা বেংগলত আমাৰ মিটাকচৰা স্কুল নচলে দয়াভগা চলে ইয়াতে সেই জইণ্ট ফেমিলি প্ৰপাৰ্টিৰ কনচেপ্টটো ইয়াতে নাথাকে দয়াভগা স্কুলত আমি গভৰ্ণ কৰোঁ গতিকে UCCৰ সেই অসুবিধাবিলাক নাথাকে মই ভাবোঁ আৰু এটা কথা যে চিন্তা চৰ্চা বিবেচনা কৰা হৈছিলে নে নাই মই এটা কথা আপোনালোকক অৱগত কৰিছোঁ যে আপোনালোকে সকলোৱে জানে নিউজ কৰিছে আপোনালোকৰ তাতে UCC সম্পৰ্কত এখন এক্সপাৰ্ট কমিটি অসমত গঠন হৈছিলে এগৰাকী ৰিটায়াৰ্ড জাষ্টিছ তেওঁৰ নেতৃত্বত এখন এক্সপাৰ্ট কমিটি গঠন হৈছিলে যে আজিৰ পৰা 5 বছৰ পূৰ্বে প্ৰায় 4.5 বছৰ পূৰ্বে যে UCC ইমপ্লিমেণ্টেশ্যন হ'ব লাগে হোৱাৰ পৰিৱেশ কেনেকৈ আনিব পৰা যায় তাত কি আইন আনিলে কি ধৰণে আনিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা হৈছে আৰু পৰ্যায়ক্ৰমে লাহে লাহে ইয়াক এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যেতিয়া পলিগামী আইনলৈ পৰ্যবেক্ষিত কৰা হৈছে তেতিয়াও এটা ছেকশ্যন অফ ইছলামিক লোকে তাক বাধা দিছিলে কিন্তু সৰহসংখ্যকে মানি ল'লে অৰ্থাৎ UCCৰ এই আইনখনৰ সম্পৰ্কত ইছলামিক যিসকল মহিলা ইছলামিক যিসকল প্ৰগ্ৰেছিভ মাইণ্ডৰ লোক তেওঁলোকে নিশ্চিতভাৱে এটা ছাপৰ্টিং ভিউ এটা লৈছে আপুনি চাওকচোন অন্য যদি কিবা হোৱা হ'লে ইছলাম বিৰোধী যদি হোৱা হ'লে যিটো আজি আমি ষ্টুডিঅ'ৰ মজিদাত যিবিলাক কথা আলোচনা কৰিছোঁ আপুনি যিটো কথা তেনেকুৱা যদি সাংঘাতিক ইছলাম বিৰোধী যদি UCC হোৱা হ'লে আজি অসমত কি অৱস্থা হৈ গ'লহেঁতেন কওকচোন ইছলামিকসকলে বিভিন্ন ধৰণে ইছলামিক যিসকল লিডাৰশ্বিপ তেওঁলোকেতো সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া কৰিলেহেঁতেন আপুনি এটাও বাইক চলাব পৰা নাই আজি মই কৈছোঁ ঠিক আছে তেওঁলোকৰ ৰিপৰ্ট আহিব এইবিলাক আলোচনা হৈ থাকিব ঠিক আছে এতিয়া ঠিক আছে মই ডাঙৰীয়া বিধায়ক ডাঙৰীয়া অকণমান ৰ'ব এতিয়া মই কৈছোঁ এই আপোনালোকৰ আছে নহয় বিধায়ক বিৰোধীৰ এজন বোধ কৰোঁ হেৰি না আমাৰ JP দাস
হিন্দু বিধায়ক হিন্দু বিধায়ক বিধায়ক বাকী বাকী মুছলিম বাকী নহয়। বাকী সকলো সকলো ইছলামিক হয় তেখেতসকলে নাই তেখেতসকলে নাই ঠিক আছে নাই ঠিক আছে হয় 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 ঠিক আছে নাই নাই আপোনালোকে শৰীয়ত ফ'ল' কৰে নহয় শৰীয়ত ফ'ল' কৰা মই বাদ দিছোঁ ঠিক আছে হ'ব 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 মই এইটো বাদ দিছোঁ নাই নাই ঠিক আছে নাই নাই মই নাই নাই ঠিক আছে হয় 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 শুনক নাই ঠিক আছে নাই বুজি পালোঁ ঠিক আছে এইটো শুনক এতিয়া এই যে শুনক জে পি দাসৰ বাহিৰে শুনক মই কৈছোঁ জে পি দাসৰ বাহিৰে বাকী সকলো বিৰোধী বিধায়কে শৰীয়ত ফ'ল' কৰে আপোনালোকে যুক্তি দিয়ক না কাইলৈ গোটেই সদনক আপুনি প্ৰতীয়মান নিয়াওক না যে এইখন যে বেয়া হৈছে বুলি গতিকে সেইবিলাক ৰিচাৰ্চ কৰক অলপ ঘৰত গৈ পঢ়া শুনা কৰক আমাৰ অধিবক্তা আছে তেখেতৰ লগত আইনবিলাক শৰীয়ত এক্ট আনক ক'ত কনফ্লিক্ট অফ ল হৈছে এইবিলাক কৰক আৰু কাইলৈ আপোনালোকে এইবিলাক পুৰা কৰক কৰি পেলাই এইবিলাক কৰি মেলি ৰাইজক জনাওক যে এইখিনি হৈছে বুলি তেতিয়াহে হ'ব কথাটো এইবিলাক কথা কৰি কি অসমৰ ৰাইজক মই কথা ক'ব বিচাৰোঁ DY-365 জৰিয়তে অসমৰ ৰাইজক DY-365 জৰিয়তে কথা ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ দলৰ নেতৃত্ব তেওঁলোকৰ মুখপাত্ৰসকলে কয় যে হিন্দু বিধায়ক মুছলমান বিধায়ক তোমালোকে বিধানসভাৰ বাহিৰত ধুনীয়াকৈ চকী মেজ পাৰি পেলাই আৰু পিছফালে ৰখাই পেলাই ছাইডত ৰখাই পেলাই 126 জন বিধায়ক একেলগে ফটোগ্ৰাফ ফটো কৰিব পাৰা তেতিয়া হিন্দু মুছলমান নাথাকে কিন্তু when you come to the talk show তোমালোকে হিন্দু আৰু মুছলমান কৰি সমাজখন বিভাজন কৰিব বিচাৰা ঠিক আছে segregation বাৰু কৰিব এটা বেলেগ কৰিব দিয়া বিষয় এটা বেলেগ বিষয় মই আলোচনা উত্তৰ দিয়া আপুনি মই এটা বিৰতি লওঁ বিৰতিৰ পিছত মই নিশ্চয় উত্তৰ দিবলৈ আপোনাক সময় দিম এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপুনি চাই আছে স্পেচিয়েল এট 8 আজি আমি UCC সন্দৰ্ভত কথা পাতি আছোঁ মই এইবাৰ ধুবুৰীলৈ যাব বিচাৰিছোঁ মাছুদ আখতাৰ জামান আছে জামান ডাঙৰীয়া ইমান সময় আপুনি কথাখিনি শুনিলেই লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা আহিছে বহু বিবাহৰ কথা আহিছে আপুনি কিবা এটা বহু সময়ৰ পৰা ক'বলৈ চেষ্টা কৰি আছিল মই আপোনাৰ ওচৰলৈ আহিছোঁ হয় চাওক UCC যেনেকৈ মানে খৰখেদাকৈ আনিবলৈ চেষ্টা কৰা হৈ আছে গুজৰাট উত্তৰাখণ্ড এতিয়া অসমত UCCৰ বিষয়ে ল কমিশ্যন অফ ইণ্ডিয়াৰ হেৰি কি ভিউ কি 21st ল কমিশ্যন অফ ইণ্ডিয়া যিটো আছিলে তেওঁলোকে আগষ্ট 2018ত যিটো হেৰি দিছিলে কি কয় ৰিপৰ্ট ছাবমিট কৰিছিলে তাতে স্পষ্টভাৱে লিখা হৈছিলে কি যে ডেট এ ইউনিফৰ্ম চিভিল কোড ইজ নেইদাৰ নেচেচাৰী নৰ ডিজায়াৰেবল এট দিছ ষ্টেজ এইটো কিন্তু ল কমিশ্যন অফ ইণ্ডিয়াৰ হেৰি আছিলে অবজাৰভেশ্যন আছিলে হয় কি নহয় আকৌ আগষ্ট 2018তে 185 পেজৰ এটা হেৰি কনচালটেশ্যন পেপাৰ অন ৰিফৰ্মছ অফ ফেমিলি ল বুলি এটা আছিলে তাতে মানে এই UCC আনি পিনে যিসব পাৰ্চনেল ল আছে মুছলিম পাৰ্চনেল ল হোৱাট এভাৰ সেইটোক টোটালি নচাত কৰি দিছিলে যে এইটোক হেৰি কৰা উচিত নহয় UCC এতিয়া অনাটো উচিত নহয় তাৰ পিছতো আমাৰ বিজেপি চৰকাৰে এইটো আনিবলৈ চেষ্টা কৰিছে তাৰ এটাই কাৰণ কি জানেনে মই কৈছোঁ মোক 2 মিনিট সময় দিব লাগিব নহ'লে মোৰ 1 ঘণ্টা সময় এনেই নষ্ট হ'ব চাওক এওঁলোকৰ এটাই উদ্দেশ্য সেইটো হৈছে এক দেশ এক ধৰ্ম এক ভাষা মানে হিন্দী ভাষা আৰু এক সংবিধান তেওঁলোকে দে আৰ গোয়িং টু চেঞ্জ দ্য কনষ্টিটিউশ্যন ইটছেল্ফ আৰু তেওঁলোকে সংবিধান কি আনিব তেওঁলোকে সংবিধান আনিব মনুস্মৃতি সেইটো গোলৱালকৰৰ যিটো কিতাপ প্ৰথম কিতাপখন আপোনালোকে গোলৱালকৰ হৈছে তেওঁলোকৰ হেৰি গুৰু সেই গোলৱালকৰৰ কিতাপখন চালে গম পাব আৰু এই মনুস্মৃতি মতে গোটেই হিন্দু কমিউনিটিৰ চবৰে ইয়াতে ষ্টেক হোল্ডাৰ নহয় ইয়াতে ব্ৰাহ্মণসকলে গোটেইখিনি হেৰি কৰিব শাসন কৰিব আৰু ব্ৰাহ্মণৰ কথা মতে গোটেই দেশখন চলিব গোটেই UCC অনাৰ মূল উদ্দেশ্যটোও হৈছে সেইটো ইয়াতে বাৰ পলিগেমিৰ কথা কোৱা হৈ আছে ইয়াতে মই এটা হেৰি যদি কওঁ যে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2019-2020 এইটো মোৰ ছাৰ্ভে নহয় এইটো নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2019-2020 ইয়াতে কি দেখুৱাইছে যে পলিগেমি খ্ৰীষ্টানৰ মাজত আছে 2.1% আৰু মুছলিমৰ মাজত আছে 1.9%, 1.3% আছে হিন্দুৰ মাজত আৰু 1.6% আছে এমং আদাৰ ৰিলিজিয়াছ গ্ৰুপ বাৰ পলিগেমিৰ কথাটো অনা হৈছে ইয়াতে স্পষ্টভাৱে মুছলিম কমিউনিটিটোক টাৰ্গেট কৰি পিনে এই পলিগেমিৰ কথা কোৱা হৈছে অথচ চৰকাৰী যিটো নেশ্যনেল হেল্থ ছাৰ্ভে যিটো 2019-2020 ৰিপৰ্ট আছে চাইণ্টিফিক ৰিপৰ্ট তাতে কিন্তু এই গোটেই মিথ যিটো আছে সেই মিথটোক নস্বাত কৰি দিছে আৰু এটা কথা সম্পত্তিৰ অধিকাৰৰ কথা কৈছে আৰে ভাই সম্পত্তিৰ অধিকাৰ আজি 1400 বছৰ আগতে মুছলমান নাৰীক হেৰিয়ে দি থৈ দিছে কোৰাণ আৰু হাদিছে দি থৈ দিছে কেনেকৈ জানেনে এজ এ ডটাৰ এটা যিয়েকে সম্পত্তিৰ অধিকাৰ পাব শ্বি কেন গেট আপ টু 2/3 অফ ইট ইয়াতে বিভিন্ন ধৰণৰ ভাগ আছে ঠিক আছে এজ এ ৱাইফ হিচাপে 1/8 8 ভাগৰ 1 ভাগ পাব পাৰে এজ এ মাদাৰ ফ্ৰম হাৰ চিলড্ৰেন শ্বি কেন গেট আপ টু মেক্সিমাম 1/3 লৈকে পাব পাৰে তাৰপিছত আৰু আছে ডাৱৰ হিন্দী আপোনাৰ হিন্দু ছ'চাইটিত দাহেজ দিয়ে ছোৱালীৰ ঘৰে ল'ৰাক আৰু ইয়াতে মুছলিম ছ'চাইটিক দাহেজ দিব লাগে ছোৱালীক গতিকে সম্পত্তিৰ অধিকাৰ মুছলমানে দিয়ে থৈ দিছে হা কিন্তু UCC অনাৰ উদ্দেশ্য কি গোটেই ইছ্যুটোক ডাইভাৰ্ট কৰা গোটেই ইছ্যুটোক ডাইভাৰ্ট কৰা যাতে এই যিটো ইণ্ডেক্সত মই বুজিছোঁ আপুনি ইছ্যু ডাইভাৰ্ট কৰা বুলি কৈছে মই এবাৰ শিৱসাগৰলৈ যাব খুজিছোঁ চমুকৈ বিশ্বজ্যোতি ভাই মই চমুকৈ আপোনাৰ পৰা জানিব খুজিছোঁ হয় নাই আমাৰ স্পষ্ট কথা যে এইখন চৰকাৰে যি ঐতিহাসিক এখন আইন আনিছে
বিৰোধীসকলে বিৰোধ কৰাটো স্বাভাৱিক কথা আৰু যেহেতু আইনখন আজি বিধানসভাত উত্থাপন হৈছেহে ইয়াৰ ওপৰত চৰকাৰী পক্ষ বিৰোধী পক্ষ সকলোৱে তাৰ ওপৰত বিতৰ্ক কৰাৰ থল আছে ভাল বেয়া সকলো বিবেচনা কৰাৰ সকলো থল আছে কিন্তু এতিয়া অসমত আপুনি যদি এজন সাংবাদিক হিচাপে আজি ৩-৪টা বছৰৰ বহুত আঁতৰলৈ যাব নালাগে আজি 4 বছৰ বা 5 বছৰ যদি ঘটনা পৰিঘটনাবোৰ চাই আজি লিভ ইন ৰিলেশ্যনৰ জৰিয়তে আমাৰ কিমান অসমীয়া যুৱক যুৱতী প্ৰতাৰিত হৈছে কিমান যুৱতীয়ে নিজৰ জীৱন ধ্বংস কৰিবলগীয়া হৈছে কিমান ঘৰৰ সুখ নাইকিয়া পিতৃ মাতৃৰ সপোন ধ্বংস হৈ গৈছে আৰু সম্পত্তিৰ কাৰণে ককাই ভাইৰ মাজত যি সংঘাত আহিছে যি কাৰণে আইন আদালতত কেছৰ সংখ্যা বৃদ্ধি হৈছে আৰু সকলোৰে আৰু এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি আমাৰ কংগ্ৰেছী বিধায়কসকল ইয়াত আছে তেওঁলোকে সদায় কয় যে এখন ধৰ্ম নিৰপেক্ষ দেশ যদি হিন্দুসকলৰ লগত এই যি সমতা আইন আছে তেন্তে মুছলমানসকলৰ লগত এই সমতা আইন চৰকাৰে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আপত্তি কি কিয় আপত্তি তেওঁলোকে 3 তালাকৰ সময়তো এই চৰকাৰৰ বিৰুদ্ধে আচৰণ কৰিছিল কিন্তু যি সময়ত আমাৰ মুছলমান সমাজৰ কিছু সংখ্যক মৌলবী আৰু পুৰুষে যেতিয়া 3 তালাকৰ বিৰুদ্ধে আচৰণ কৰিছিল তাৰ বিপক্ষে কিন্তু বহু মুছলমান মহিলা কিন্তু এই 3 তালাকক সমৰ্থন কৰি পেলাই কিন্তু ৰাজপথত ওলাই আহিছিল আৰু চৰকাৰক ধন্যবাদৰ পাত্ৰ কৰিছিল কাৰণ এই 3 তালাকৰ যি আইন আছিল সেই আইনৰ জৰিয়তে বহু মুছলমান আমাৰ মহিলাৰ কিন্তু বৈবাহিক জীৱন ধ্বংসস্তূপত পৰিণত হৈছিল তেওঁলোকৰ ল'ৰা ছোৱালী ফুটপাথত আহিবলগীয়া হৈছিল তেওঁলোকৰ মহিলাসকল বেঘৰ হ'বলগীয়া হৈছিল সুখ শান্তি নাইকিয়া আজি আপুনি যদি ইয়াত মহিলাসকলক যদি লৈ পেলাই এই কথাটো ক্লিয়াৰ কৰি দিব বিচাৰিছো কিয় হয়তো ইয়াত মহিলাসকলে মুকলিভাৱে সমৰ্থন জনালে ঠিক আছে মই বিশ্বজ্যোতি ভাই মই আপোনাক অকণমান ৰাখিব লাগিব হয় বিশ্বজ্যোতি ভাই হয় বিশ্বজ্যোতি ভূঞাই হয়তো এই কথাটো নাজানে যে বহু বিবাহ আৰু ট্ৰিপল তালাক এইটো অলৰেডি গভৰ্ণমেণ্টে আইন আনিলে আগতে আৰু বহু বিবাহৰ ক্ষেত্ৰত ইছলামত ছেকেণ্ড মেৰিজ ইমান সহজ কথা নহয় আৰু ট্ৰিপল তালাকৰ ক্ষেত্ৰতো তালাকটো একেবাৰে এলাওৱে নহয় মই ইয়াৰ ভূঞা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ উচ্চতম ন্যায়ালয়ে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেওঁলোকে অনুমতি দিছে লিভ ইনত থাকিব পাৰে কিন্তু এতিয়া এইখনে UCC-খনে অকণমান কঠোৰ কৰিছে এতিয়া এনেকুৱা হ'ব নেকি মানুহে এনেকৈ ভাবিব নেকি বহুতে কৈছে লাভ জেহাদ নোহোৱা হ'ব কিন্তু এনেকুৱাও হ'ব নেকি যে ল'ৰা ছোৱালীৰ যিটো স্বাধীনতা সেই স্বাধীনতাত ক'ৰবাত আঘাত হ'ব নেকি এইটো মানে এনেকুৱা ধৰণৰ কথা আপোনাৰ বেডৰুমত যিকোনো সময়ত মানে পুলিচ সোমাই পেলাই আপোনাক চাৰ্জ কৰিব পাৰে চাওঁ আপোনাৰ কি কাগজ আছে কি নাই কি ডকুমেণ্ট আছে সেইটো মানে আপোনাৰ পৰা চাৰ্জ কৰিব পাৰে এই লিভ ইন ৰিলেশ্যনশ্বিপৰ যিটো প্ৰভিজন বনাইছে এতিয়া কথাটো হ'ল ল ইজ ভেৰি ক্লিয়াৰ আৰু মই এজন আইনৰ সৰু ছাত্ৰ হিচাপে এই কথাটো বুজিছোঁ আৰু জানিছোঁ যে আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন যিখন আছে এইটো ইমান ব্ৰড আৰু ইমান ৱাইড এই বস্তুটোৱে আপোনাৰ যিটো ৰাইট টু লাইফ ৰাইট টু প্ৰাইভেচি যিটো ৰাখিছে এইটো আপোনাৰ ৰিচেণ্টলি আপুনি গম পাব যিটো আধাৰ কাৰ্ডৰ জাজমেণ্ট পাছ বাই দি অনাৰেবল সুপ্ৰিম কোৰ্ট ইন পুট্টু স্বামীজ কেছ তাতে কৈছে যে দি ৰাইট টু প্ৰাইভেচি ইজ এ ফাণ্ডামেণ্টেল ৰাইট গতিকে এতিয়া যিখন আইন বনাইছে আপোনাৰ এই আইনখন বনাই পেলাই মই যিটো দেখিছোঁ যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব লিভ ইন ৰিলেশ্যনশ্বিপত আপুনি মোক কওকচোন এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাই ইচ্ছাই গৈ পেলাই এটা ৰুমত বা এটা ফ্লেটত ভাড়া লৈ আছে উইদাউট এনি মেৰিজ গতিকে তেওঁ গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰা মানে তেওঁৰ যিটো ৰাইট টু প্ৰাইভেচি সেইটোতো ইণ্টাৰফেয়াৰ হৈ গ'ল আপোনাৰ গতিকে সেইটো কাৰণে আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপটো ছ'চিয়েলি মৰেলি ময়ো নিবিচাৰিম যে মোৰ ল'ৰা বা মোৰ ছোৱালী ক'ৰবাত গৈ পেলাই লিভ ইন ৰিলেশ্যনশ্বিপত থাকক কিন্তু কুৱেশ্যনটো হ'ল যে ৱেডাৰ দি কনষ্টিটিউশ্যন এখনে যেতিয়া এজন প্ৰাপ্তবয়স্কক কিছুমান পাৱাৰ দি থৈ দিছে আণ্ডাৰ আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন আনটিল এণ্ড আনলেছ ইউ এমেণ্ড আৰ্টিকল 21 আপুনি এনেকুৱা ধৰণৰ আইন বনালে সেই আইনখন ভৱিষ্যতে গৈ পেলাই টেকি থকাৰ সম্ভাৱনা খুবেই কম বিষয়টো বহুত ডাঙৰ মই আৰু কাকো সময় দিব নোৱাৰিম বিষয়টো বহুত ডাঙৰ যিহেতু সদনত আলোচনা হ'ব সদনত আলোচনা হ'ব নিশ্চয় মুখ্যমন্ত্ৰীয়ে সকলো প্ৰশ্নৰ উত্তৰ দিব আজি জয়ন্ত গোস্বামী বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছিলেই কিন্তু মোৰ আৰু মই জয়ন্ত গোস্বামীক সময় দিব নোৱাৰিম নিশ্চিতভাৱে কাইলৈ বা পৰহিলৈ যেতিয়া সদনত এই সন্দৰ্ভত আলোচনা হ'ব আমি নিশ্চয় এই সন্দৰ্ভত আলোচনা কৰিম আজিলৈ অনুষ্ঠান ইয়াতে সামৰিছোঁ